যে আপোনাক সম্বোধনা কৰিছে কেনেকুৱা অনুভূতি? খুব ভাল লাগিছে। আজিয়ে বুলি নহয়, মই ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ দিনাৰ পৰাই গোৰ্খা সমাজক মই লক্ষ্য কৰিছোঁ, সদায় খুব সুন্দৰভাৱে মৰম দি আছে আৰু প্ৰত্যেক জেগাতে এইবাৰো মই লক্ষ্য কৰিছোঁ খুব সুন্দৰভাৱে কেম্পেইনতো অংশগ্ৰহণ কৰিছে। খুব সুন্দৰভাৱে তেখেতসকলে ৰাইজৰ মাজতো আমাৰ হৈ প্ৰচাৰ কৰিছে আৰু ভোটৰ হাৰো আমি লক্ষ্য কৰিছোঁ। তেখেতসকলৰ অঞ্চলবোৰত একেবাৰে চাবলৈ গ'লে 90%তকৈ অধিক ভোট আমি পাইছোঁ। সেইকাৰণে তেখেতসকলৰ প্ৰতি আমি কৃতজ্ঞ আৰু তেখেতসকলে আজি আহি খুব সুন্দৰভাৱে আমাক সম্বৰ্ধনা জনাইছে, মৰম দিছে। তেখেতসকলৰ জাতীয় যিখিনি সামগ্ৰী আছে এই সামগ্ৰীৰে সন্মান দিছে। তেখেতসকলৰ প্ৰতি সদায় কৃতজ্ঞ থাকিম আৰু তেখেতসকলৰ সমস্যাবোৰ যিখিনি সমস্যা আছে, আপোনাৰ এটা হ'ল ডেভেলপমেণ্টৰ সমস্যা আৰু 2 নম্বৰটো হ'ল জাতিগত প্ৰশ্নক কেন্দ্ৰ কৰি যিখিনি সমস্যা আছে সেইখিনিত সদায় আমি পৰিয়ালৰ নিচিনা একেলগে কাম কাজ কৰিম বুলি আজি মই তেখেতসকলক প্ৰতিশ্ৰুতি দিছোঁ। MSC নিৰ্বাচন আহি আছে, বিজেপি আৰু গণশক্তিৰ মাজত নিজাববীয়াকৈ খেলিব নেকি নিৰ্বাচন? নাই, সেইটো বিজেপি গণশক্তিৰ ওপৰলৈ আলোচনা কৰি ঠিক কৰিব আৰু আমাৰ ফালৰ পৰা আহ্বান আছে, আমি এলায়েন্স যিহেতু একেলগে আছোঁ, NDA এলায়েন্স একেলগে খেলিব লাগে। নিৰ্বাচনত যিহেতু MSC গোৰ্খা সমাজৰ পৰা টিকেট দাবী কৰা আমি দেখা গম পাইছোঁ। সেইটো স্বাভাৱিক কথা। আগৰ পৰা MSCত গোৰ্খা সমাজৰ পৰা প্ৰতিনিধি থাকে, EMO আছে আৰু MSCৰ মাধ্যমেৰেও গোৰ্খা সমাজৰ যদি ডেভেলপমেণ্ট কাম কাজ কৰিব পাৰোঁ, এইটো বেছি ভাল। অসম চৰকাৰৰ মাধ্যমেৰে এনেও ডেভেলপমেণ্ট হৈ আছে, তাৰ ওপৰঞ্চি যদি আৰু এটা মাধ্যমেৰে যদি 2 পইচা আহি যদি গোৰ্খা সমাজৰ যদি আমি লাভ কৰিব পাৰোঁ আৰু ভাল। যে গোৰ্খা সন্মান নেবাদ জিলা সমিতিয়ে বিধায়কক সম্বৰ্ধনা কৰিছে, কি ক'ব? আজি যিহেতু আমাৰ ধেমাজি জিলা গোৰ্খা সন্মিলনৰ জিলা কমিটিৰ লগতে আমাৰ জোনাই সমষ্টিৰ যিমান শাখা কমিটি আছিল সকলোকে মাতি আমি মাননীয় নৱনিৰ্বাচিত বিধায়ক ভুৱন দেৱক সম্বৰ্ধনা কৰিছোঁ আৰু তেখেতক আমাৰ বিপুল এটা সম্বৰ্ধনা কৰা হ'ল। গতিকে এই ক্ষেত্ৰত আমি তেখেতক জনাই দিছোঁ, আমাৰ গোৰ্খা যিমান আছোঁ আমাৰ জোনাই সমষ্টিত সকলোৱে তেখেতক সাধু জাৰি তেখেতক ভোট দিছে আৰু তেখেতক জয়যুক্তও কৰিছে আৰু আমাৰ এই অঞ্চলত বহুখিনি সমস্যা আছে জোনাই সমষ্টিত। গতিকে এই সমস্যাখিনি গোৰ্খাসকলৰ এটা এটাকৈ সমাধান কৰিবৰ কাৰণে আমি জনাইছোঁ আৰু তেখেতেও সন্মতি হৈছে। গতিকে তেখেতক আমি ধন্যবাদ দিছোঁ আজি এই শুভক্ষণত। গতিকে ইমানেই কৈছোঁ, ধন্যবাদ। MSC নিৰ্বাচন কোনটো সমষ্টিৰ কাৰণে হ'ব দাবী জনাব? বিশেষকৈ এইখিনি আমি জিলা কমিটিত আমি আলোচনা কৰিম। মুক্ত হিচাপে এটাই সমষ্টি আছে বুলি আমি জানিছোঁ, নামটো মই সঠিক দেৱিং দেতাক বুলি আমি গম পাইছোঁ। গোৰ্খা সন্মিলনে এইবেলি প্ৰত্যক্ষভাৱে মানে আমাৰ যিখিনি আমাৰ কৰ্মী আছে তাৰ মাজৰ পৰা আৰু যিটো এই অঞ্চলৰ উন্নতিৰ কাৰণে একেৰাহে লাগি আছে, তেওঁ সেই লাগি থকা মানুহৰ পৰা আমি বাছনি কৰিবৰ কাৰণে আমি বিশেষকৈ তেওঁলোকক জনাম আৰু আশা ৰাখিছোঁ তেওঁলোকে নিশ্চয় এইখিনি গুৰুত্ব দিব। এইখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।